আজিৰ এই প্ৰগ্ৰামটো আমি নৃত্যাংগন এটি সাংস্কৃতিক আৰু সামাজিক গোষ্ঠীৰ দ্বাৰা আয়োজন কৰিছোঁ। নৃত্যাংগনৰ পৰিচালনাতে এই মোবাইল ফোন এৱাৰনেছ প্ৰগ্ৰাম যিটো নাম আছে বাস্তৱেৰ আনন্দ, সেইটোক আমি কৰিছোঁ। মানে আজিকালি ল'ৰা ছোৱালীসকল যেনেকৈ ফোনত বন্দী হৈ পৰিছে, ফোনটো লৈয়ে সিহঁতে ব্যস্ত হৈ থাকে। বাহিৰত খেলা ধূলা, যিবোৰ সকলোৰে লগত কথা বাৰ্তা কোৱা, সেইবোৰ আজিকালি বন্ধই হৈ গৈছে। আৰু মোবাইল ফোনৰ জৰিয়তে অকল সৰু ল'ৰা ছোৱালীবোৰৰেই নহয়, ডাঙৰসকলৰো বহুত মানুহৰ লগত সম্পৰ্ক, তাৰপিছত তেওঁলোকৰ ল'ৰা ছোৱালীক সময় দিয়া, সন্তানৰ বাবে সময় বাহিৰ কৰা, সেইবোৰ হয়তো আজিকালি নাইকিয়া হৈ গৈছে। মা দেউতাও অৱসৰ সময়ত মোবাইলটো লৈয়েই ব্যস্ত থাকে, ল'ৰা ছোৱালীবোৰেও ব্যস্ত থাকে। কিন্তু এই মোবাইল ফোন যে আমাৰ কাৰণে কিমান ক্ষতিকৰ, সেইটো হয়তো এতিয়াও বহুতেই বুজিব পৰা নাই। কিন্তু গোটেই পৃথিৱীজুৰি আমি বহুত সময়ত শুনিবলৈ পাওঁ যে মোবাইল ফোনৰ বাবে বহুতো ল'ৰা ছোৱালীৰ বহুত কম বয়সতেই চকু নষ্ট হৈ গৈছে, মানসিকভাৱে সিহঁতে বহুত ডিপ্ৰেছড হৈ পৰিছে। বহুত তেনেকুৱা অনলাইন গেমবোৰো আছে, আমি ইয়াৰ আগতো শুনিছোঁ। মোবাইল ফোনৰ কাৰণে ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যত হয়তো বেয়া হ'বলৈ ধৰিছে। সেইটোক আমি মানুহৰ মাজত উপস্থাপনা কৰিছোঁ নাটকৰ জৰিয়তে, যে মোবাইল ফোনৰ পৰা যিমান পাৰোঁ আমি দূৰত থাকিব লাগে। মোবাইল ফোনটো আমি ব্যৱহাৰ কৰিম, কিন্তু সঠিক সময়ত আৰু সঠিকভাৱে, সীমাহীনভাৱে আমি ব্যৱহাৰ নকৰিম। সঠিকভাৱে ব্যৱহাৰ কৰিম, অলপ সময়ৰ কাৰণে ব্যৱহাৰ কৰিম, যিখিনি আমাৰ দৰকাৰ সেইখিনিৰ বাবে ব্যৱহাৰ কৰিম। কাৰণ মোবাইল ফোনৰ কাৰণে বহুতো অসুবিধা হৈ আছে, মানসিকভাৱে, শাৰীৰিকভাৱে। ল'ৰা ছোৱালীবোৰ আজিকালি বহুত অক্লান্ত হৈ পৰিছে। সেইকাৰণে আমি চেষ্টা কৰিম মোবাইল ফোনৰ দ্বাৰা দূৰত থাকিবলৈ আৰু মোবাইল ফোনটোক আমি সঠিকভাৱে ব্যৱহাৰ কৰিব। আজিৰ এই প্ৰগ্ৰামটো আমি নৃত্যাংগন এটি সাংস্কৃতিক আৰু সামাজিক গোষ্ঠীৰ দ্বাৰা আয়োজন কৰিছোঁ। নৃত্যাংগনৰ পৰিচালনাতে এই মোবাইল ফোন এৱাৰনেছ প্ৰগ্ৰাম যিটো নাম আছে বাস্তৱেৰ আনন্দ, সেইটোক আমি কৰিছোঁ। মানে আজিকালি ল'ৰা ছোৱালীসকল যেনেকৈ ফোনত বন্দী হৈ পৰিছে, ফোনটো লৈয়ে সিহঁতে ব্যস্ত হৈ থাকে। বাহিৰত খেলা ধূলা, যিবোৰ সকলোৰে লগত কথা বাৰ্তা কোৱা, সেইবোৰ আজিকালি বন্ধই হৈ গৈছে। আৰু মোবাইল ফোনৰ জৰিয়তে অকল সৰু ল'ৰা ছোৱালীবোৰৰেই নহয়, ডাঙৰসকলৰো বহুত মানুহৰ লগত সম্পৰ্ক, তাৰপিছত তেওঁলোকৰ ল'ৰা ছোৱালীক সময় দিয়া, সন্তানৰ বাবে সময় বাহিৰ কৰা, সেইবোৰ হয়তো আজিকালি নাইকিয়া হৈ গৈছে। মা দেউতাও অৱসৰ সময়ত মোবাইলটো লৈয়েই ব্যস্ত থাকে, ল'ৰা ছোৱালীবোৰেও ব্যস্ত থাকে। কিন্তু এই মোবাইল ফোন যে আমাৰ কাৰণে কিমান ক্ষতিকৰ, সেইটো হয়তো এতিয়াও বহুতেই বুজিব পৰা নাই। কিন্তু গোটেই পৃথিৱীজুৰি আমি বহুত সময়ত শুনিবলৈ পাওঁ যে মোবাইল ফোনৰ বাবে বহুতো ল'ৰা ছোৱালীৰ বহুত কম বয়সতেই চকু নষ্ট হৈ গৈছে, মানসিকভাৱে সিহঁতে বহুত ডিপ্ৰেছড হৈ পৰিছে। বহুত তেনেকুৱা অনলাইন গেমবোৰো আছে, আমি ইয়াৰ আগতো শুনিছোঁ। মোবাইল ফোনৰ কাৰণে ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যত হয়তো বেয়া হ'বলৈ ধৰিছে। সেইটোক আমি মানুহৰ মাজত উপস্থাপনা কৰিছোঁ নাটকৰ জৰিয়তে, যে মোবাইল ফোনৰ পৰা যিমান পাৰোঁ আমি দূৰত থাকিব লাগে। মোবাইল ফোনটো আমি ব্যৱহাৰ কৰিম, কিন্তু সঠিক সময়ত আৰু সঠিকভাৱে, সীমাহীনভাৱে আমি ব্যৱহাৰ নকৰিম। সঠিকভাৱে ব্যৱহাৰ কৰিম, অলপ সময়ৰ কাৰণে ব্যৱহাৰ কৰিম, যিখিনি আমাৰ দৰকাৰ সেইখিনিৰ বাবে ব্যৱহাৰ কৰিম। কাৰণ মোবাইল ফোনৰ কাৰণে বহুতো অসুবিধা হৈ আছে, মানসিকভাৱে, শাৰীৰিকভাৱে। ল'ৰা ছোৱালীবোৰ আজিকালি বহুত অক্লান্ত হৈ পৰিছে। সেইকাৰণে আমি চেষ্টা কৰিম মোবাইল ফোনৰ দ্বাৰা দূৰত থাকিবলৈ আৰু মোবাইল ফোনটোক আমি সঠিকভাৱে ব্যৱহাৰ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।